নগাঁও জিলা সাহিত্য সভাৰ চৰ্চাপুৰী সাহিত্য সংস্কৃতি সমাৰোহ সম্পন্ন। কান্ধুলিমাৰী খৈৰামাৰী চৰ্চাপুৰী শাখা সাহিত্য সভা গঠন। অসমীয়া ভাষা সাহিত্য সংস্কৃতি বৰ্গৰ স্বৰূপ অসম সাহিত্য সভাক অধিক সবল আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি বৰলুইতৰ পাৰত এখনি চৰ্চাপুৰী সাহিত্য সংস্কৃতি সমাৰোহ অনুষ্ঠিত হয়। ঢিঙৰ নিকটৱৰ্তী নৈপৰীয়া কান্ধুলিমাৰী খৈৰামাৰী হাইস্কুলত আয়োজিত উক্ত সমাৰোহখনিৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বুদ্ধিছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে সাহিত্যক ৰতিমোহন নাথ আৰু বিশিষ্ট আইনজীৱী আবুল হুছেইন খণ্ডকাৰে। পুৱা 11 বজাত ঢিং হতদল সাপাৰ সাহিত্য সভাৰ আকাশৰ সদস্যসকলে চিৰচেনহী মোৰ নানাতকৈ সাহিত্য সভাৰ গীত পৰিৱেশনেৰে আনুষ্ঠানিকভাৱে মুকলি কৰা সমাৰোহখনিৰ সভাত সভাপতিত্ব কৰে নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি নবীন বৰঠাকুৰে। জিলা সভাৰ সম্পাদক ৰাজীৱ হাজৰিকা আৰু সহকাৰী সম্পাদক তথা সমাৰোহৰ মুখ্য সমন্বয়ক মৃগাংগ বৰাই আধৰা উক্ত সভাত ভৌগোলিকভাৱে অসম সাংস্কৃতিক আৰু ঐতিহ্য বহন কৰা সম্পদেৰে চহকী ভূখণ্ডক সমৃদ্ধ কৰা এই সম্পদৰ ভিতৰত নদ নদী চৰ্চাপুৰী আৰু নৈপৰীয়া জনসমূহৰ জীৱনশৈলী সাহিত্য সংস্কৃতি কৃষ্টিয়ে বিশেষ পৰিচয় বহন কৰি অহা পৰিচয়ক প্ৰতিপালন আৰু সংৰক্ষণ তথা একেখন মঞ্চতে একত্ৰ কৰি নগাঁও জিলা সাহিত্য সভাই এইবালি এক ব্যতিক্ৰমী পদক্ষেপৰ জৰিয়তে চৰ্চাপুৰী সাহিত্য সংস্কৃতি সমাৰোহ অনুষ্ঠিত কৰিছে বুলি উপস্থিত থকা বিশিষ্ট অতিথিক্ৰমে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেয়ত কুমাৰ হাজৰিকা, জিলা সভাৰ প্ৰাক্তন সভাপতি স্থগিত মহন্ত, ৰতিমোহন নাথ, বিশিষ্ট আইনজীৱী আবুল হুছেইন খণ্ডকাৰ আৰু ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকে ব্যক্ত কৰে। কান্ধুলিয়ামাৰী খৈৰামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক নজৰুল আব্বানীয়ে নিজৰ ভাষণত অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ সৈতে একাত্ম হৈ অভিবাসী মুছলমান সমাজক কথিত অসমীয়া ভাষাটো প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। কান্ধুলিমাৰী খৈৰামাৰী অঞ্চলৰ প্ৰায় 2 শতাধিক সাহিত্যানুৰাগী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা তথা নগাঁও জিলা সাহিত্য সভাৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ তুষেশ্বৰ নাথ, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আবুল খায়েৰ আহমেদ, জিলা সভাৰ বিষয়ববীয়া সুৰজিৎ গোস্বামী, হেমন্ত দাস, অধুৰ ঠাকুৰীয়া, হৰগোবিন্দ শইকীয়া, ৰাজু শইকীয়া, ৰাতুলেশ্বৰ গোস্বামী, পুষ্পাণ্ড শইকীয়া, কমৰুল ইছলাম, ছাবিৰ হুছেইন, নৰেন দাস, কবিন পাটৰ আৰু ঢিং শাখাৰ সভানেত্ৰী মমতা নায়ক, সংগীতা হাজৰিকা, পল্লৱী শৰ্মা, ইৰা বৰা, মল্লিকা শৰ্মা, তুলিকা বৰা, বিনা শইকীয়া উপস্থিত থকা উক্ত সভাতে নজৰুল আবানী, বাকিৰ হুছেইন আনচাৰিক উপদেতা আৰু ছৈদুৰ ৰহমান ছফিকুল ইছলাম ফৰাজিক ক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰি 25 জনীয়া কান্ধুলিমাৰী খৈৰামাৰী চৰ্চাপুৰী শাখা সাহিত্য সভা গঠন কৰা হয়। নৈপৰীয়া অঞ্চলৰ লোকসকলক অসমীয়া মূলশ্ৰুতি অংশদাৰ হ'বলৈ সুযোগ প্ৰদান কৰা নগাঁও জিলা সাহিত্য সভাৰ এনে পদক্ষেপে বৌদ্ধিক সমাজে প্ৰশংসা কৰিছে। বাবে আজি এটা স্মৰণীয় দিন, যিটো দিনত বিশেষভাৱে নৈপৰীয়া অঞ্চলৰ চৰ্চাপুৰী সাহিত্য সংস্কৃতিৰ সমাৰোহ লুইতৰ পাৰত কাৱৈমাৰী খৈৰামাৰী হাইস্কুলৰ চৌহদত অনুষ্ঠিত হৈছে আৰু এইটো এটা ব্যতিক্ৰমী এটা অনুষ্ঠান বুলি নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হৈছে। কাৰণ আমি চৰ্চাপুৰী যিসকল অভিবাসী মুছলমান সেইসকলৰ মাজত অসমীয়া ভাষাৰ যিটো প্ৰীতি, যিটো তেখেতসকলৰ অসমীয়া ভাষাৰ প্ৰতি যিটো আৱেগ, সেই আৱেগটো আমি আজি ইয়াত দেখিছোঁ আৰু তেওঁলোকৰ যিটো উৎসাহ আমাৰ মাজত দেখুৱাইছে, তেখেতসকলৰ প্ৰেৰণাৰ জৰিয়তে আমি ভাবোঁ অনাগত দিনত অসম সাহিত্য সভাই এই চৰ্চাপুৰী অঞ্চলৰ যি কৃষ্টি সংস্কৃতি আৰু যি সাহিত্য, এই সকলোখিনি বিকাশৰ কাৰণে আগবাঢ়ি আহিব আৰু সাহিত্য সভাৰ এইটো এটা নৱতম সংযোজন বুলি আমি ভাবিছোঁ। কাৰণ অসমৰ ভিতৰত নগাঁও জিলা সাহিত্য সভাই এইটো প্ৰথম আৰু প্ৰধান হিচাপে এটা কৰ্মসূচী হাতত লৈছিল, যিটো আজি দিনটোত বাস্তৱিত হৈছে বুলি আমি নগাঁও জিলা সাহিত্য সভাৰ এজন বিষয়ববীয়া হৈ অতিকৈ সুখী হৈছোঁ। সভা উদ্যোগত আৰু আমাৰ খৈৰামাৰী কান্ধুলিমাৰী অঞ্চলৰ ৰাইজৰ সহযোগত আজি যি অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে, চৰ্চাপুৰী সাহিত্য সভা প্ৰথমটো শাখা আমাৰ এই অঞ্চলত হৈছে। এতিয়া নগাঁও জিলা সাহিত্য সভাৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলে অতি কষ্টৰে আহি এই অঞ্চলত উপস্থিত হৈছে আৰু আমাৰ এই অঞ্চলত অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আকৃষ্ট হোৱা আৰু অসমীয়া ভাষা সাহিত্যৰ উত্তৰণকে কাম কৰা বহু লোক আছে, কিন্তু সেইখিনি মানুহ অসংগঠিত হৈ আছিলে। গতিকে আজিৰ পৰা আমি ভাল পাম যে এইখিনি মানুহে, যিখিনি মানুহ অসমীয়া জাতিসত্তাৰ লগত সদায় মিলিতভাৱে আছে, তেখেতসকলে এতিয়া আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি যি ধৰণে কৰি আহিছিল চৰ্চা, তাক আৰু বেলেগ ধৰণে এটা বিশেষ
ক্ষেত্ৰত তেওঁলোক সোমাই পৰিব, যিহেতু অসম সাহিত্য সভা হৈছে অসমৰ বৰলুইতখনৰ দৰে। অসমৰ বৰলুইতখন আমাৰ বৰলুইতে যিধৰণে আমাৰ পানী বৈ লৈ গৈছে, বিভিন্ন ফুটি ইয়াত গোট খাইছে, এই আমাৰ চৰ চাপৰি অঞ্চলৰ যিসকল ৰাইজ, আমাৰ অভিবাসী ৰাইজ, সেই সকলো ৰাইজ আজি ইয়াত সম্পৃক্ত হৈছে। আশা ৰাখিছোঁ সকলোৱে ইয়াত সদস্যপদ গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰি আমাৰ যিটো মূল সুঁতি, অসম সাহিত্য সভাৰ মূল সুঁতিলে তাৰ নিজৰ অৱদান আগবঢ়াই গৈ থাকিব আৰু ই এটা অসমৰ অন্যতম সক্ৰিয় শাখা সাহিত্য সভা হ'ব বুলি মই আশা প্ৰকাশ কৰিলোঁ। ধন্যবাদ। অতি শক্তিশালী জিলা শাখা নগাঁও জিলা সাহিত্য সভা ইতিমধ্যে প্ৰায় 3বাৰকৈ শ্ৰেষ্ঠ জিলা শাখাৰ বঁটা লাভ কৰা এই নগাঁও জিলা সাহিত্য সভাই ইতিমধ্যে আমাৰ প্ৰায় 65টা শাখা আছে যদিও আমি 45টা শাখা সক্ৰিয়তাৰে কাম কৰি আছোঁ আৰু তাৰোপৰি নতুনকৈ কেইবাটাও শাখা ইতিমধ্যে আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ। কেইবাটাও শাখাই ইতিমধ্যে শতদল আৰু স্বৰ্ণ শাখা স্বীকৃতি অসম সাহিত্য সভাৰ পৰা লাভ কৰিছে। বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত এই ঢিঙৰ চৰ চাপৰি অঞ্চল কান্ধুলিমাৰী খৈৰামাৰী হাইস্কুল প্ৰাংগণত আজি নতুনকৈ এটি শাখা গঠন কৰাৰ কাৰণে আমি সকলো সমবেত হৈছোঁ। অসম সাহিত্য সভা ভাষা ধৰ্ম নিৰ্বিশেষে এটা জাতীয় অনুষ্ঠান, ইতিমধ্যে সেই কথা প্ৰমাণিত হৈছে। আজিৰ সমবেত সুধীসকলেও অসম সাহিত্য সভাৰ এই প্ৰচেষ্টাক সমস্বৰে প্ৰশংসা কৰিছে। আশা কৰিছোঁ অসম সাহিত্য সভাৰ এটি নতুন শাখাই এই অঞ্চলত ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি আগবাঢ়ি যাব আৰু নৱপ্ৰজন্মক অসম সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত কৰিব। আপোনালোক আটাইৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ। এইটো এটা আমাৰ কাৰণে বহুত নতুন কথা যে নগাঁও জিলা সাহিত্য সভাই গোটেই নগাঁও জিলাৰ 4 কোণ ধৰি অসম সাহিত্য সভাৰ যি ইয়াৰ পৰিসীমা, সেই পৰিসীমা বৃদ্ধিৰ যি লক্ষ্য আছিল, সেই লক্ষ্যত আজি আমি উপনীত হৈছোঁ। বৃহত্তৰ কান্ধুলিমাৰী খৈৰামাৰী হাইস্কুলৰ প্ৰাংগণত আজি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ইয়াত চৰ চাপৰি সাহিত্য সমাৰোহৰ যি সভা অনুষ্ঠিত হৈ আছে, এই সভাই এইটো কথা প্ৰতিপন্ন কৰিছে যে অসমৰ জাতি যিসকল লোকে অসমীয়া ভাষাক নিজৰ আপোন ভাষা বুলি লৈ আছে, তেখেতসকলে অসম সাহিত্য সভাৰ প্ৰতি যি আনুগত্য, সেই আনুগত্যই অনাগত ভৱিষ্যতৰ নতুন প্ৰজন্মক এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰাত সদায় সহযোগ কৰিব। আমি ভাবোঁ অসম সাহিত্য সভাৰ যি শতবৰ্ষ গৰকা এই অনুষ্ঠানত অকল এইটো অসমীয়াৰ অনুষ্ঠান নহয়, অসমবাসী সমূহ জাতি উপজাতি জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত যিসকল প্ৰকৃত অসমীয়া বাস কৰি আছে, সেইসকলৰ এটা আপোন এই অনুষ্ঠান। এই অনুষ্ঠানৰ এটি শাখা আজি ইয়াত গঠন কৰিবলৈ নগাঁও জিলা সাহিত্য সভাই এই অঞ্চলৰ যোগেদি যি প্ৰচেষ্টা হাতত লৈছে, তাৰ বাবে আমি নগাঁও জিলাক অসম সাহিত্য সভাৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম আপোনালোকৰ সহযোগিতাৰেও এই অঞ্চলৰ সকলো লোককে সাৱটি লৈ আমাৰ জাতীয় যি অনুষ্ঠান অসম সাহিত্য সভাই এই অনুষ্ঠান শক্তিশালী কৰাত অৰিহণা যোগাব। তাৰ বাবে সদৌ তুলিকৈ মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।